হাই ভিউৱাৰ্ছ, আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। এইটো শ্বৰ্ট ব্লগ নহয় বাৰু, এইটো অলপ লঙে। এয়া আমি আহি পালোঁ ডিজাইনাৰৰ ওচৰত। ইহঁতৰ তাতে মানে মেকআপটো কৰিম। এয়া আমাৰ মডেল নেহা, তাইৰ বিফ'ৰ লুকটো দেখালোঁ আৰু আফটাৰ লুকটো এয়া কমপ্লিট হ'ল। মই মানে ইমান স্কিন টনতে ৰাখিবলৈ মই ভাল পাওঁ, বেছি বগা কৰি নিদিওঁ। মই স্কিন টনটো যেনেকুৱা সেনেকুৱাই মই মেকআপ কৰি ভাল পাওঁ। মানে সেয়াই আৰু এয়া মেকআপটো কমপ্লিট হ'ল। আৰু ড্ৰেছ আৰু জুৱেলাৰী পিন্ধোৱা হোৱা নাই। অলপ লুকছটো ড্ৰেছৰ কালাৰ আৰু জুৱেলাৰীৰ লগত অলপমান চেঞ্জ হৈ যায়, মানে কি সেইকাৰণে এটা বেষ্ট লুক পাবলৈ হ'লে আপোনালোকৰ ড্ৰেছ আৰু জুৱেলাৰী বহুত মেটাৰ কৰে। চাই চিতি ড্ৰেছ আৰু জুৱেলাৰী ল'ব, যেন আপোনালোকৰ মেকআপটো একদম পাৰফেক্ট হয়। তো সেইটো বহুত মেটাৰ কৰে। আৰু এয়া লুকটো কমপ্লিট হৈ গ'ল। তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰি ল'ব। ইনষ্টাগ্ৰামত চম্পাছ মেকঅভাৰ বুলি আছে আৰু ফেচবুকত চম্পা নাৰ্জাৰী বুলি আছে। লিংকটো বাৰু দি দিম মই। আৰু লুকছটো কেনেকুৱা হৈছে জনাব। আজিলৈ বাই বাই, নেক্সট লগ পাম আৰু।